নমস্কাৰ মই নিলোৎপল চলিহা দুটা বিষয়ৰ ওপৰত মই আজি এই ভিডিঅ'টো বনাবলৈ লৈছো হয়তো থাম্বনেইলখন দেখি বহুতে গমেই পাইছে যে কি দুটা বিষয়ৰ ওপৰত মই আজি এই ভিডিঅ'টো বনাবলৈ লৈছো প্ৰথমতে কবলৈ পাই খুবেই দুখিত সকলোৱে গমেই পায় যে আজি কেইদিনমান আগত অৰ্থাৎ 22 এপ্ৰিলত ৰহাত এটা খুব দুখ লগা ঘটনা সংঘটিত হৈছিল সুমিলা নামৰ এগৰাকী 13 বছৰীয়া কাম কৰা শিশু বুলিয়ে ক'ব লাগিব যেটো 14 বছৰৰ তলত শিশু শ্ৰমিক কাম কৰা এজনী ছোৱালীক নিখংগভাৱে হত্যা কৰা হৈছিল বুলি বহুতে কৈ আছে যেটো তদন্ত চলি আছে মই এতিয়া ক'ব নোৱাৰিম যে হে হত্যাই নে আত্মহত্যা যেটো তদন্ত চলি আছে কম দিনৰ ভিতৰত হেয়া ৰাইজৰ মাজলৈ আহিব আসলতে হত্যা নে আত্মহত্যা কিন্তু এটা কথা ক'ব বিচাৰিছো যে 13 বছৰীয়া এগৰাকী কিশোৰীক হেয়া হত্যাই হওক বা আত্মহত্যা হওক যদি কোনোবাই হত্যা কৰিছে কিহৰ কাৰণে হে 13 বছৰীয়া ছোৱালীজনীক হত্যা কৰিবলগীয়া হ'ল যদি আত্মহত্যা কৰিছে তেতিয়াও আহিব যে কিহৰ কাৰণে ছোৱালীজনীয়ে আত্মহত্যা কৰিছে নিশ্চয়কৈ এনে কোনেও আত্মহত্যা নকৰে তাৰ নিশ্চয় কাৰণ আছে গতিকে তদন্ত যেটো অব্যাহত আছে তদন্তৰ ফলত যি ৰিপৰ্ট ওলাই হেয়া আমি দেখিম কিন্তু এটা কথাই কওঁ যি দুখী নহয় হি কঠোৰৰ পৰা কঠোৰতম শাস্তি পোৱাটো বিচাৰো আসলতে বিচাৰ নহয় এনেকুৱা ঘটনাৰ বিচাৰিবই নালাগে ৰাইজে বিচাৰিবই নালাগে প্ৰশাসনে নিজেই দায়িত্ব ল'ব লাগে আৰু তেনেকুৱা ঘটনাৰ লগত যি মানুহ জড়িত হৈ আছে নহয় এনেকুৱাকৈ শাস্তি দিব লাগে যাতে ভৱিষ্যতে তেওঁলোকৰ শাস্তিসমূহ দেখি আৰু কোনেও এনেকুৱা কাম কৰিবলৈ আগবাঢ়ি নাহে 13 বছৰীয়া এগৰাকী ছোৱালী ইমান কণমানি ছোৱালী যাৰ জীৱনটো আৰম্ভ হৈছিল জীৱন মানে কি বুজা হোৱাই নাছিল আৰম্ভ হৈছিল জীৱনটো এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছো 13 বছৰীয়া এজনী ছোৱালী প্ৰথম কথা যি নহওক কোনবা হয়তো মোক ভুল বুলিও ক'ব পাৰে কোনবাখিনিত মাক দেউতাকৰ কৰবাত অকমান নাজানো কি পৰিস্থিতিত কাম কৰাকৈ থৈছে হেতুও নাজানো কিন্তু কোনবাখিনিত অকনমান মাক দেউতাকৰ কৰবাত ভুল আছে নেকি এনেকুৱা যেনো লাগে মোক ভুল নবুজিব মই মোৰ মানে যেটো প্ৰশ্নৰ উদয় হৈছে মই তাকে ক'ব বিচাৰিছো যে যেটো কোৱা হয় যে 14 বছৰৰ তলত শিশু আৰু শিশু শ্ৰমিক কতো ৰাখিব নোৱাৰে গতিকে ছোৱালীজনীৰ বয়স আছিল 13 বছৰ বয়সতে ইমান কণমানি ছোৱালীজনীক আনৰ ঘৰত কাম কৰাকৈ ৰাখিছে খুব এটা দুখ লগা হয়তো কিবা পৰিস্থিতিত থৈছে ঠিক আছে থৈছে মানিলো কিন্তু যাৰ ঘৰত আছিলে তেওঁলোকে ইমান কম বয়সীয়া ছোৱালী এজনীক নিজৰ ঘৰত কাম কৰাকৈ কিয় ৰাখিছিল তেটো এটা প্ৰশ্নৰ উদয় হৈছে মোৰ মনত বা সেই ছোৱালীজনীক যে কাম কৰাকৈ ৰাখিছিল সেইখন ঘৰত যে ৰাখিছিল ওচৰ চুবুৰীয়াই কথাবোৰ গম পোৱা নাছিল নেকি যে ইমান কম বয়সীয়া ছোৱালী এজনী সেইখন ঘৰত কাম কৰাকৈ আছে কমসে কম প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব লাগিছিল যে এনেকুৱা কণমানি ছোৱালী এজনী অমুকৰ ঘৰত কাম কৰাকৈ আছে গতিকে মই অনুৰোধ জনাইছো যাৰ ঘৰত এনেকুৱা কাম কৰাকৈ ইমান কম বয়সীয়া ছোৱালী ৰাখিছে অনুৰোধ কৰিছো শিশু শ্ৰমিক বন্ধ হওক বিচাৰো কতো হোটেল বা এনেকুৱা কাম কৰা প্ৰতিষ্ঠানত ব্যক্তিগত প্ৰতিষ্ঠানত যাতে এনেকুৱা সৰু ছোৱালী নাথাকে তাৰ কাৰণে সকলোৰে ওচৰত অনুৰোধ জনাইছো কোনে যাতে নাৰাখে আৰু হেখত এটাই কওঁ যে জাস্টিস ফৰ সুমিলা এটাই কথা ক'ব বিচাৰিছো আমিতো ক'বহে পাৰো বাকি আইন কানুন আছে তেওঁলোকে ব্যৱস্থা কৰিব কিন্তু জাস্টিস ফৰ সুমিলা বুলি কৈছো হেই কণমানিজনীয়ে ন্যায় পাওক হেই পৰিয়ালটোৱে দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাওক তাকে কৈছো দ্বিতীয় বিষয়টো হৈছে সোশ্যাল মিডিয়াত খুবেই চলি আছে যে প্ৰিয়ংকা ভৰালীৰ যোৱাকালি এটা টক শ্ব' হৈ গৈছিল প্ৰিয়ংকা ভৰালী আৰু এজন সাংবাদিকৰ মাজত টক শ্ব'টো অনুষ্ঠিত হৈছিল মোৰ ক'বলগীয়া তাত বিশেষ ক'বলগীয়া একো নাই যদিও মই কেইটামান কথা ক'বলৈ বিচাৰিছো যেহেতু ময়ো 2009 বা 10 চনৰ পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত গতিকে এই দিশটোৰ কোনোবা মানুহক যদি কোনোবাই বেয়া লগাকৈ কিবা কথা কয় তেতিয়াহলে খুবেই আঘাত পাওঁ গতিকে মই সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতো জড়িত মই সংবাদকৰ্মীও এজন মই 6 বছৰ দুটা ব্যক্তিগত চেনেলত 6 বছৰৰ মই অভিজ্ঞতা আছে মই সাংবাদিক নহয় তথাপিও সংবাদকৰ্মী হিচাপে কৰাৰ মোৰ অভিজ্ঞতা আছে 6 বছৰ হেকাৰণে মই কথাখিনি ক'বলৈ লৈছো গতিকে মই কাৰো পক্ষত মই কথাখিনি ক'ব যোৱা নাই যদিও পইণ্ট আছে হে পইণ্ট মাতেহে মই যাম সকলোৱে গম পায় যে চৰ্চাটো চলি আছে যে কোনোবাজন সাংবাদিকে
শিল্পকৰ্মীসকলক বা শিল্পীসকলক বা যি নহওক এই যি সাংস্কৃতিক দিশৰ লগত জড়িত মানুহখিনি আছে তেওঁলোকক গায়ক গায়িকাই হওক অভিনেতা অভিনেত্ৰী হওক বেপাৰী বুলি এটা শব্দ ব্যৱহাৰ কৰিছে প্ৰথম কথা এটা কথাই কওঁ যে বেপাৰী শব্দটো য'তে ত'তে ব্যৱহাৰ নহয় আৰু বিশেষকৈ সাংস্কৃতিক দিশৰ লগত যিখিনি জড়িত মানুহ আছে যিখিনি শিল্পী আছে মই সকলোকে শিল্পী বুলিও কোৱা নাই যিখিনি শিল্পী আছে যিখিনি শিল্পকৰ্মী আছে যিখিনি গায়ক গায়িকা আছে যিখিনি অভিনেতা অভিনেত্ৰী আছে সকলোৱে কিন্তু বেপাৰ শব্দটো তেওঁলোকৰ লগত নাখাতে যদিহে আমি এই বৃত্তিটো বা এই শিল্পকৰ্মীসকলক বা শিল্পীসকলক আমি যদি বেপাৰী বুলি কওঁ নহয় তেতিয়াহ'লে আমি যদি অকণমান পুৰণা দিনলৈ ঘূৰি যাওঁ আমাৰ যদি গুৰি ধৰোঁতাসকললৈ যাওঁ জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা তেনেকুৱা ধৰণৰ বহু পুৰণা শিল্পী আছে তেওঁলোকক আমি কোনোবা নহয় কোনোবা ক্ষেত্ৰত অকণমান উপলুঙা কৰাৰ নিচিনা হ'ব গতিকে মই অনুৰোধ কৰিছোঁ যাতে এই ক্ষেত্ৰসকলৰ লগত জড়িত যিসকল ব্যক্তি আছে কমচে কম বেপাৰী শব্দটো ব্যৱহাৰ নকৰিব আৰু এই বেপাৰী শব্দটোৰ কাৰণে বহুত চৰ্চা হৈছে বহুতে সেই সাংবাদিকজনক খুব বেয়াকৈ কৈছে কোনোবাই প্ৰিয়ংকা ভৰালীকো বেয়াকৈ কৈছে যে অনুষ্ঠানটো কিয় কৰিব লাগে চাওক অনুষ্ঠান এটা মই কালি প্ৰিয়ংকা ভৰালীৰ অনুষ্ঠানটো মই চাইছোঁ যথেষ্টখিনি যুক্তি দিছে আৰু সঁচা কথা মানে আমি অনুষ্ঠান কৰাটোহে দেখিছোঁ প্ৰিয়ংকা ভৰালীয়ে নাচি নাচি গীত মাইক্ৰফোনটো হাতত লৈ নাচি নাচি গীত গোৱাটোহে দেখিছোঁ কিন্তু তাৰ আঁৰত এগৰাকী কণ্ঠশিল্পী এগৰাকী অভিনেতা অভিনেত্ৰী এজন অভিনেতা অভিনেত্ৰী এগৰাকী কণ্ঠশিল্পী মঞ্চত উঠাৰ আগত সি ভ্ৰাম্যমানতেই হওক বা সাংস্কৃতিক মঞ্চত গান গাবলৈ উঠাই হওক যি নহওক কিয় হাজাৰটা সমস্যাৰ সন্মুখীন হয় সেইটো আপুনি মই সাধাৰণ দৰ্শকসকলে মঞ্চৰ পিছফালে বা সন্মুখত থাকি বুজি নাপাওঁ সেই সমস্যাসমূহ কি কেৱল সেই মানুহজনেহে বুজি পাব যিয়ে ভুক্তভোগী গতিকে কেনে পৰিস্থিতিত এটা অনুষ্ঠান কৰিবলগীয়া হয় সেই কথাটো আমি অকণমান হৃদয়ংগম কৰিব লাগে যিকোনো কথা কোৱাৰ আগত আমি অকণমান ভাবি চিন্তি লোৱাটো উচিত যে এইটো কথা ক'লে কিবা অসুবিধা হ'ব নেকি বা সেই মানুহজনৰ লগত নিমিলিব নেকি অকণমান ভাবি চিন্তি চাব লাগে সেইকাৰণেই কৈছোঁ যে এজন গায়ক গায়িকাই বা এজন অভিনেতা অভিনেত্ৰী আমি মঞ্চত অভিনয় কৰা দেখোঁ কিন্তু তাৰ আগত হাজাৰটা সমস্যা থাকে সেই হাজাৰটা সমস্যা সমাধান কৰিহে ৰাইজক আমোদ দিয়ে সেই হাজাৰটা সমস্যা কিন্তু আপুনি মই দেখা নাপাওঁ আজি কেইদিনমান আগৰ কথা জুবিন গাৰ্গে সাধাৰণতে মঞ্চত 12টাৰ আগত প্ৰায় নুঠে কোনোবাখনত যদি কেতিয়াবা সোনকালে উঠে তথাপিও বিহু মঞ্চত 11টা 12টাৰ আগত আমি দেখা নাই মানে যিমান অনুষ্ঠান চাব গৈছোঁ মেক্সিমাম 11টা 12টাৰ পিছত উঠে সেইদিনাখন চৰকাৰে যি নিয়ম নীতি বান্ধি দিছে 11টা বজাৰ আগত অনুষ্ঠান শেষ কৰিব লাগিব জুবিন গাৰ্গে 11টা বজাৰ আগত অনুষ্ঠান শেষ কৰাৰ কাৰণে বহু জেগাত চকী টেবুল পেণ্ডেল ভাঙি দিছে অৱশেষত লছটো কাৰ হৈছে সেই কমিটিখনৰ হৈছে কমিটিখনে জুবিন গাৰ্গক পইচাটো দিয়াৰ উপৰিও আকৌ এক্সট্ৰাকৈ তেওঁলোকৰ পকেটৰ পৰা হওক বা ক'ৰবাৰ পৰা মেনেজ কৰি আকৌ সেই যি চকী টেবুল ভাঙিলে তাৰ পইচা দিব লগা হৈছে যদি প্ৰিয়ংকা ভৰালীয়ে সেইদিনাখন অনুষ্ঠানটো নকৰিলেহেঁতেন তেতিয়া হয়তো আকৌ তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন কি ঠিক তাতকৈ হয়তো ভয়ানক কিবা পৰিস্থিতিৰ সৃষ্টি হৈ গ'লহেঁতেন তেতিয়া তাৰ দায়িত্ব কোনোবা এজন সাংবাদিকে ল'লেহেঁতেন নেকি নল'লেহেঁতেন আৰু এটা কথা ক'ব বিচাৰিছোঁ যে সকলোৱে গম পায় ক'ৰবাত হয়তো মোৰ কিবাখনত ভুল হ'ব পাৰে আপোনালোকে মোক ক্ষমা কৰিব মই আৰু এটা কথা ক'ব বিচাৰিছোঁ কেইবছৰমান আগৰ কথা অভিনেতা যতীন বৰা গমেই পায় থিয়েটাৰত কেইবাবছৰো একেলগে আছিল অভিনেত্ৰী অমিতা গগৈ গমেই পায় থিয়েটাৰত আছিল অভিনেতা যতীন বৰাৰ মোৰ যদি ভুল হোৱা নাই খুব সম্ভৱ মই অকণমান চাই ল'ব বিচাৰিছোঁ মোক কোনোবা এজনে দিছিলে দেউতাক ঢুকাইছিল যতীন বৰাৰ দেউতাক ঢুকাইছিল মংগলদৈ ঔটেলাত থিয়েটাৰ হৈ আছিল দ্বিতীয় নাটক ডকাইত চলি আছিল দেউতাক ঢুকাইছিল যতীন বৰাৰ দিনত যতীন বৰাই দেউতাকৰ চিতা জ্বলাই ৰাতি গৈ 3টাকৈ দৰ্শনী কৰিছিল কিহৰ কাৰণে কৰিছিল কি কৰিছিল সেইটো মই হয়তো আপোনালোকক নকলেও হ'ব আপোনালোকে নিজেই সাধাৰণ দৰ্শক হিচাপে আপোনালোকে বুজক যে কাৰ কাৰণে যতীন বৰাই দিনত বাপেকৰ চিতা জ্বলাই ৰাতি গৈ ভ্ৰাম্যমানৰ মঞ্চত আকৌ অভিনয় কৰিছিল তেনেকৈ অমিতা গগৈয়েও দিনত চিতা জ্বলাই
বাপেকৰ চিতা জ্বলাই দিনত বাপেকৰ চিতা জ্বলাই ৰাতি গৈ আকৌ মঞ্চত অভিনয় কৰিছিল কিয় কৰিছিল সেয়া মই ক'ব নালাগে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু আমাৰ সাধাৰণতে মানে যিকোনো বিষয়ত পটককৈ সাংস্কৃতিৰ দিশৰ মানে সংস্কৃতিৰ লগত জড়িত যিসকল মানে ব্যক্তি আছে তেওঁলোকক পটককৈ টাৰ্গেট কৰি লোৱা হয় যিকোনো কথাত কিয় নাজানো কিন্তু পটককৈ টাৰ্গেট কৰি লোৱা হয় নাজানো কিয় আগৰ পৰাই হৈ আহিছে আৰু হয়তো হৈও যাব মই ক'ব বিচাৰিছোঁ যে ৰাইজৰ যেতিয়া বিপদ হ'ব যিকোনো ক্ষেত্ৰত সেয়া বানপানীয়ে হওক বা কিবা হওক আমি বিভিন্ন সময়ত গম পাওঁ যে সাংবাদিকসকলতকৈ কোনোবাখিনি ক্ষেত্ৰত সাংস্কৃতিক কৰ্মীসকল কোনোবা গায়ক গায়িকাসকল কোনোবা অভিনেতা অভিনেত্ৰীসকল অকণমান বেছিকৈ আগবাঢ়ি যায় মানুহক সহায় কৰিবলৈ সাংবাদিকসকলে সেই বিষয়টো প্ৰচাৰ কৰে তাৰ কাৰণে বহুত বহুত ধন্যবাদ কিন্তু প্ৰচাৰ কৰাটোতে কিন্তু দায়িত্ব শেষ নহয় আমি সাংবাদিকতকৈ আগত অভিনেতা অভিনেত্ৰী গায়ক গায়িকাসকলক কিন্তু ৰাইজৰ মাজলৈ অহা দেখা যায় সহায় কৰিবলৈ কাৰোবাৰ বিপদ হৈছে সহায় কৰিবলৈ ক'ৰবাত বানপানী হৈছে শিল্পী সমাজ ওলাই আহিছে তেনেকৈ কিন্তু আমি কেৱল এই শিল্পীসকলকহে দেখা পোৱা যায় মই শিল্পীসকল বুলি কওঁতে সকলোকে কোৱা নাই শিল্পী আমাৰ যথেষ্টখিনি ওলাই আহে শিল্পকৰ্মীসকল ওলাই আহে গায়ক গায়িকা অভিনেতা অভিনেত্ৰী সকলোখিনি ওলাই আহে কিন্তু তেওঁলোকেহে আগভাগ লোৱা দেখা যায় কিন্তু সমালোচনা কৰা হয় আকৌ এই একেখিনি মানুহকে গতিকে মই ভাবোঁ যে কোনোবাখিনি ক'ৰবাত নহয় ক'ৰবাত কিছুমান শব্দৰ অপপ্ৰয়োগ হয় আৰু এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ নকৰিলে ভৱিষ্যতে ভাল নহ'লেতো সকলোৱে গমেই পাইছে ফেচবুকত কিখন চলি আছে আৰু মই এইখিনিতে ক'বলৈ লৈছোঁ যে এই যিটো বিষয় হ'ল এই বিষয়টো হোৱাৰ পিছত বিভিন্নজনে নিজৰ ফেচবুকৰ জৰিয়তে মত প্ৰকাশ কৰিছে আচলতে বিষয়টোক গুৰুত্ব সহকাৰে লৈ বহুতে কিছুমান মন্তব্য আগবঢ়াইছে মই ক'বলৈ বিচাৰিম বহুতে লিখিছে শিল্পী সমাজ বা গায়ক গায়িকা অভিনেতা অভিনেত্ৰী বহুতে লিখিছে মই কেইটামান মোৰ স্ক্ৰীনশ্বট মোৰ হাতত আহিছে ফেচবুকত ঘূৰি থকা কেইটামান পোষ্ট মই আপোনালোকক শুনাব খুজিছোঁ ৰমেন দানহে লিখিছে গান গোৱা আমিবোৰ যদি বেপাৰী TRP বিচাৰি নিৰ্লজ্জ হ'ব পৰাটোক কি বুলি কয় প্ৰশ্ন উঠিছে নীলাক্ষী নাগৰেও লিখিছে কোনো ঘটনাৰ গভীৰতালৈ নগৈ যধে মধে নেতিবাচক মন্তব্য দিয়াটো উচিত নহয় প্ৰিয়ংকা ভৰালীৰ কথাখিনিক বিবেকবান লোকে নচ্ছাত কৰিব নোৱাৰে আৰু অকণমান দীঘলীয়াকৈ লিখিছে মই ৰাজেশ ভূঞাও লিখিছে যে বেপাৰ নহয় এয়া হ'ল জীৱিকা নিশ্চয় এয়া বেপাৰ হ'ব নোৱাৰে এয়া জীৱিকা কাৰণ এইখিনি উপাৰ্জন কৰিয়েই সেই এটা মঞ্চৰ কৰি অকল প্ৰিয়ংকা ভৰালীয়ে নহয় প্ৰিয়ংকা ভৰালীৰ লগত 10টা পৰিয়াল চলি আছে গীতালী দেৱীয়েও লিখিছে ৱেল ডান প্ৰিয়ংকা ভাল পানী খোৱালিও তেনেকুৱাকৈ ঋতুষা শৰ্মায়ো লিখিছে আপোনালোকে ফেচবুকত গৈ চাব পাৰে প্ৰিয়ংকা ভৰালী কালি নিজেই পোষ্ট এটা দি পেলাই ফেচবুকত পোষ্ট এটা দি পেলাই শ্ব'লৈ গৈছিলে সেয়াও আমি গম পাওঁ নীলোৎপল বৰাই লিখিছে সকলোৱে গম পায় মাজুলী খ্যাত নীলোৎপল বৰাই লিখিছে ৰূপালী কাশ্যপ 100টা গৰু মাৰিলে বাঘৰো মৰণ তেনেকৈ লিখিছে গীতাৰ্থ গিৰিণে লিখিছে তপন হাজৰিকাই লিখিছে দেৱজিৎ বৰাই লিখিছে ঢোলেই নহ'ব সকলো গায়ক গায়িকাৰ প্ৰতি এটাই অনুৰোধ যাতে আজিৰ পৰা সেইজন ডাঙৰীয়াৰ কোনো অনুষ্ঠানত ভাগ নলয় দেৱজিৎ বৰাই তেনেকৈ লিখিছে টকুন দে দেৱজিৎ বৰা সকলোৱে গমেই পায় সুবাসনা দত্তই লিখিছে সুবাসনা বায়ো লিখিছে তেনেকৈ ফেচবুকত কুসুম কৈলাসে লিখিছে খালী পাত্ৰৰ শব্দ বেছি বুলি নীল আকাশেও লিখিছে দেৱজিৎ ভূঞাৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা আচলতে এইটো এনেকুৱা এটা পোজ দিবলৈ মানুহ এজনৰ অন্তৰত কেনেকুৱা এটা ভাৱৰ সৃষ্টি হ'ব লাগিব আপোনালোকে চিন্তা কৰক গতিকে মই ভাবোঁ যে এনেকুৱা শব্দ এই বেপাৰ নিচিনা শব্দ ব্যৱহাৰ নকৰাটো ভাল আশ্চৰ্য বৰপাত্ৰয়ো লিখিছে তেনেকৈ বহু কেইজন চুকন্যা ৰাজগুৰুৱেও লিখিছে তেনেকৈ বহু কেইজন অভিনেতা অভিনেত্ৰী গায়ক গায়িকা সকলোৱে নিজৰ মত প্ৰকাশ কৰিছে ফেচবুকৰ যোগেদি গতিকে এই দুটা বিষয়ক লৈ এই মই ভিডিঅ'টো বনালোঁ আপোনালোকে নাজানো মোৰ কথাখিনিত কিমান যুক্তি আছে কি আছে নাজানো কিন্তু কেইটামান কথা মোৰ আজি মনলৈ আহিল কাৰণে মই আপোনালোকক জনোৱাৰ চেষ্টা কৰিলোঁ সেইকাৰণে দুটা উদাহৰণ দিলোঁ যে যতীন বৰাৰ কথা গম পায় অমিতা গগৈৰ কথা গম পায় গতিকে এয়া হ'ল জীৱন জীৱিকা সংগ্ৰাম আৰু সকলোবিলাক থাকিব
সকলো ৰাইজে কিছু কথা বুজিও নাপায় গতিকে সেই একাংশ ৰাইজৰ কাৰণে হয়তো মঞ্চত উঠিবলগীয়া হয় বা গাবলগীয়া হয় শেষত এটা কথাই কওঁ সেই 13 বছৰীয়া ছোৱালীজনীয়ে যাতে সেই 13 বছৰীয়া ছোৱালীজনীৰ আত্মাই যাতে শান্তি পায় ন্যায় পায় সেই পৰিয়ালটোৱে যাতে ন্যায় পায় সেয়ে মই চৰকাৰৰ ওচৰত ন্যায় ব্যৱস্থাৰ ওপৰত